হেল্ল' এভৰিৱান, মই পংখীয়ে মোৰ আন এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। চিৱৰং প্ৰত্যেকটো বছৰৰ দৰে এই বছৰো আমাৰ কলেজত পতা হৈছিলে। ৰ'ব, আমাৰ কলেজ বুলি যে ক'লোঁ, আপোনালোকে চাগে ভাবিছে ক'ৰ কলেজ কি কথা। আচলতে মই জেই পঢ়িছিলোঁ আছাম এনাৰ্জি ইনষ্টিটিউট শিৱসাগৰত, আৰু আজি তাতে টেক ফেষ্ট আছিলে। প্ৰথম গৈয়ে মই হোষ্টেলত গৈছোঁ, আৰু আপোনালোকে গম পায়নে ৰাইজ, যেতিয়া আমি পঢ়ি আছিলোঁ তেতিয়া কেম্পাছৰ ভিতৰত হোষ্টেলেই নাছিলে, আৰু এতিয়া কলেজখন যে বহুত চেঞ্জ হৈ গ'ল। এইফালে আমাৰ ভণ্টিকেইজনীকো তাত লগ পালোঁ, আৰু ইহঁতবোৰ বাৰু মই পঢ়ি ওলোৱা পিছতহে অহা দেই, তথাপি এটা ভাল সম্পৰ্ক আছে। আৰু লগতে আমাৰ ছাৰসকলকো লগ পালোঁ বহুত দিনৰ পিছত। আচলতে এনেবোৰ অনুষ্ঠানতে আমি সকলোকে লগ পোৱা যায় আৰু স্মৃতিবোৰো সজীৱ হৈ উঠে। আজি তাতে বহুতকেইটা অনুষ্ঠানেই আছিলে, আৰু সেই অনুষ্ঠানৰ মাজতে আমাৰ এই অকণমানি মাইনাজনীক চাওকচোন, তাই মোক ইমান ধুনীয়াকৈ মাতিছেহি নহয়, তাইও তাতে ডান্স কৰিছিলে। তাৰপাছত এইফালে মডেলিং শ্ব' হ'ল, আৰু লগতে এই যে টি চাৰ্টটো দেখিছে আপোনালোকে, সেইটো প্ৰথমবাৰ যেতিয়া চিৱৰং পাতিছিলে তেতিয়াৰ হয়, মানে দাদাজন আমাৰ ছিনিয়ৰ আছিল। আৰু ৰাইজ, পিছৰখিনি মই একদম ভইচ অভাৰ নকৰোঁ, কাৰণ ইমান ধুনীয়া লোকবাদ্যৰ এটা অনুষ্ঠান হৈ আছে কলেজৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা, আৰু আপোনালোকে সেইখিনি চাওক। আৰু এটা মিনি ব্লগত ইমানখিনি দেখুওৱা সম্ভৱ নহয়, সেইকাৰণে ছেকেণ্ড পাৰ্টো কিন্তু আহি আছে দেই ৰাইজ। অসম বা অসমীয়াৰ আৱেগ লক্ষ্মীনাথ বেজবৰুৱা। তেওঁ অসমৰ বাবে লিখিছে বহুত